हेलो फ्रेंड्स आशा करो आपलोक সকলো ভালে আছে। আজি যেহেতু ডিমো আছিলে আলু আছিলে ভাবিলো এটা ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰো। সেই ৰেচিপিটোৰ নামনো কি আপোনালোকে হেখত গম পাই যাব। আৰু এতিয়া মই মিঠাতেলত বিশেষকৈ পিয়াজ নহৰু আদা গুটেখিনি একদম ফ্ৰাই কৰি ললো ৰঙচুৱাকৈ নিমখ হালধি অকমান দি দিলো। আপোনালোকে যি মা মছলা ঘৰত আছে সেই গুটেখিনি মা মছলা আসলে দি দিব পাৰে। আসলে খাবলৈ সোৱাদ লগাকৈ সেইবুলি আৰু এসোপামান জলকীয়া গুড়ি ঢালি দিব হেতুলৈ মই কথা কোৱা নাই। ধৰক জিৰা গুড়ি ধনিয়া গুড়ি গৰম মছলা গুড়ি এই গুটেখিনি এনেকৈ দি দিব আৰু একেলগে মিক্স কৰি ল'ব। যেহেতু আলু আগতীয়াকৈ মই বইল কৰি থৈ দিছিলোঁ এতিয়া আলু দি দিছোঁ। এতিয়া গুটেখিনি একেলগে মই পিটিকি ল'ম আৰু বিশেষকৈ মই বইলো আলু লগতে মই ডিমো বইল কৰি লৈছিলোঁ। এই বইল কৰা ডিমো আছে কিনো বনাইছোঁ সেইখনলৈকে কিন্তু ভিডিঅ'টো চাই থাকিব। বহুত আসলে টেষ্টি হৈছিলে খাবলৈ কাৰণে। আপোনালোকে আবেলি গৰম গৰম চাহৰ লগত খাব পাৰে নাইবা আপোনালোকে ক'বলৈ গ'লে দাইল ভাত আৰু এইটো লৈ ল'ব। ইমানে আসলে খাই ভাল পাব নহয়। মই বিস্কুটৰ গুড়ি দিছোঁ আপোনালোকে ব্ৰেড ক্ৰাম্বছ দিব পাৰে ক্ৰিস্পিনেছৰ কাৰণে নহ'লে কৰ্ণফ্ল'ৰত ডিপ কৰি ডিমত ডিপ কৰি কৰ্ণফ্ল'ৰ এনেকৈ হেৰি কৰি দিব পাৰে। বেলেগ বেলেগ ষ্টাইলত আচলতে আপোনালোকে বনাব পাৰে। এতিয়া মই যেহেতু তেল গৰম হ'লেই মই মিঠাতেলতে বনাওঁ সকলো বস্তু। তেল গৰম হ'ল বহুত বেছি আসলে মই তেলো নিদিওঁ এটা হিচাপত দিওঁ যাতে ক্ৰিস্পিও হয় আৰু তাৰমানে বহুত তেল তেল নিচিনাও নালাগে। যিহেতু ঘৰৰ বস্তু ঘৰৰ নিচিনা সোৱাদ এটা থাকিব লাগে নহয়নে বাৰু। এতিয়া মই এটা এটাকৈ এনেকৈ দিও দিছোঁ ইলুটো কৰোঁতে আৰু মোৰ ৰেডিয়ে হৈ গ'ল। আপোনালোকৰ যদি ভিডিঅ' নহ'লে ৰেচিপিবিলাক যদি মোৰ ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। প্ৰথমবাৰৰ কাৰণে যদি চাই আছে প্লিজ ফ'ল' কৰি দিব আৰু আগৰ পৰাই যদি আপোনালোকে মোক যেনেকৈ ছাপোৰ্ট কৰি আছে ঠিক তেনেদৰে ছাপোৰ্ট কৰি থাকিব বুলি আশা ৰাখিলোঁ। আজিৰ কাৰণে আহিছোঁ শুভৰাত্ৰি। কাইলৈ আকৌ লগ পাম আপোনালোকক।